নমস্কাৰ ডিএ মাই ষ্টাডি ইউটিউব চেনেলৰ পৰা আপোনালোকক সকলোক স্বাগতম জনাইছো। এই ভিডিঅ'টোত আজি আমি আলোচনা কৰিম অসমৰ ভূগোলৰ ওপৰত। ডেইলি 40টাকৈ কোৱেশ্চন এনসাৰ আলোচনা কৰিম। এনেকৈ ডেইলি 40টাকৈ কোৱেশ্চন এনসাৰ আলোচনা কৰি অসমৰ ভূগোল পঢ়ি শেষ কৰিম। অসমৰ ভূগোল প্ৰথম প্ৰশ্ন, অসমৰ মাটিকালি কিমান? অসমৰ মাটিকালি ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ হৈছে অসমৰ মাটিকালি। অসমত কেইখন জিলা আছে? অসমত বৰ্তমান ৩৫খন জিলা আছে। অসমৰ ৰাজ্যিক সংগীত কি? অসমৰ ৰাজ্যিক সংগীত হৈছে অ মোৰ আপোনাৰ দেশ। অ মোৰ আপোনাৰ দেশ হৈছে অসমৰ ৰাজ্যিক সংগীত। তাৰ পাছত অসমৰ ৰাজ্যিক সংগীত কোনে লিখিছিল? অসমৰ ৰাজ্যিক সংগীত লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিল। লক্ষ্মীনাথ বেজবৰুৱাই অসমৰ ৰাজ্যিক সংগীত অ মোৰ আপোনাৰ দেশ সংগীতটো লিখিছিল। অ মোৰ আপোনাৰ দেশ সংগীতটোক কেতিয়া অসমৰ ৰাজ্যিক সংগীত হিচাপে গ্ৰহণ কৰা হৈছিল? অ মোৰ আপোনাৰ দেশ সংগীতটোক 1928 চনত অসমৰ ৰাজ্যিক সংগীত হিচাপে গ্ৰহণ কৰা হৈছিল। তাৰপিছত অসমৰ জাতীয় শ্লোগান কি? অসমৰ জাতীয় শ্লোগান হৈছে জয় আই অসম। জয় আই অসম হৈছে অসমৰ জাতীয় শ্লোগান। তাৰপাছত অসমৰ জাতীয় ফুল কি? অসমৰ জাতীয় ফুল হৈছে কপৌ ফুল। কপৌ ফুল হৈছে অসমৰ জাতীয় ফুল। কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে কেতিয়া গ্ৰহণ কৰা হৈছিল? কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে 4 এপ্ৰিল 2003 চনত গ্ৰহণ কৰা হৈছিল। কোনখন ৰাজ্যক ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি কোৱা হয়? কোনখন ৰাজ্যক? অসম ৰাজ্যক। অসম ৰাজ্যক ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি কোৱা হয়। আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? অৱস্থিত স্পেলিংটো ভুল হৈছে, ঠিক কৰি ল'ব। আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? কামৰূপ মেট্ৰ'। কামৰূপ মেট্ৰ' জিলাত আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত। আৰু এই কামৰূপ মেট্ৰ' জিলাতে দীপৰ বিল, অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ দীপৰ বিল এই কামৰূপ মেট্ৰ' জিলাতে অৱস্থিত বা কামৰূপত অৱস্থিত। অসমৰ কোনখন জিলাত চাহ বাগিচাৰ সংখ্যা সৰ্বাধিক? অসমৰ কোনখন জিলাত চাহ বাগিচাৰ সংখ্যা সৰ্বাধিক? ডিব্ৰুগড়। ডিব্ৰুগড় জিলাত চাহ বাগিচাৰ সংখ্যা সৰ্বাধিক। কোন বছৰত মানাহ ৰাষ্ট্ৰীয় উদ্যানত ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰা হৈছিল? কোন বছৰত? 1973 চনত মানাহ ৰাষ্ট্ৰীয় উদ্যানত ব্যাঘ্ৰ প্ৰকল্প বা টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল বা আৰম্ভ কৰা হৈছিল 1973 চনত। কিমান চনৰ ভূমিকম্পৰ ফলত চানডুবি হ্ৰদ গঠন হৈছিল? কিমান চনৰ ভূমিকম্পৰ ফলত চানডুবি হ্ৰদ গঠন হৈছিল? 12 জুন 1897 চনত। 12 জুন 1897 চনৰ ভূমিকম্পৰ ফলত চানডুবি হ্ৰদ গঠন হৈছিল। তাৰপিছত অসমৰ কোনখন নদীক অৰুণাচল প্ৰদেশত কামেং বুলি জনা যায়? জীয়া ভৰালী। জীয়া ভৰালী। অসমৰ জীয়া ভৰালী নদীক অৰুণাচল প্ৰদেশত কামেং বুলি জনা যায়। আৰু এই জীয়া ভৰালী নদী শোণিতপুৰ জিলাৰ মাজেদি বৈ আহি ব্ৰহ্মপুত্ৰ নদীৰ সৈতে সংলগ্ন হৈছে। আৰু এই জীয়া ভৰালী নদীক অৰুণাচল প্ৰদেশত কি কামেং বুলি জনা যায়।
কাজিৰঙা কেতিয়া ইউনেস্কোৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষিত কৰিছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক 1985 চনত ইউনেস্কোৱে বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল বা ঘোষিত কৰিছিল আৰু এই একে চনতে মানাহ ৰাষ্ট্ৰীয় উদ্যানক ইউনেস্কোৱে বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষিত কৰিছিল অসমৰ কোনটো এলেকা ফেৰেল ঘোঁৰাৰ বাবে জনাজাত অসমৰ কোনটো এলেকা ফেৰেল ঘোঁৰাৰ বাবে জনাজাত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক ফেৰেল ঘোঁৰাৰ বাবে জনাজাত আৰু এই ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান দেওহাঁহ আৰু বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত অসমৰ কিমান শতাংশ মাটি বনা অঞ্চলে আগুৰি আছে অসমৰ কিমান শতাংশ মাটি বনা অঞ্চলে আগুৰি আছে 34.21 শতাংশ 34.21 শতাংশ মাটি বনা অঞ্চলে আগুৰি আছে অসমৰ আটাইতকৈ ডাঙৰ আৰ্দ্ৰ ভূমিখন কোনখন অসমৰ আটাইতকৈ ডাঙৰ আৰ্দ্ৰ ভূমিখন কোনখন হৰ্ণবিল হ্ৰদ হৰ্ণবিল হ্ৰদ হৈছে অসমৰ আটাইতকৈ ডাঙৰ আৰ্দ্ৰভূমি কোন বছৰত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল কোন বছৰত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল 1970 চনত 1970 চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল দলাহদীয়া দলং কোনখন নদীৰ ওপৰত অৱস্থিত দলাহদীয়া দলং লোহিত নদীৰ ওপৰত অৱস্থিত লোহিত নদীৰ ওপৰত দলাহদীয়া দলং অৱস্থিত বহুতে ভাবে যে দলাহদীয়া দলং ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত কিন্তু নহয় দলাহদীয়া দলং আসলতে লোহিত নদীৰ ওপৰত অৱস্থিত আৰু এই লোহিত নদী হুদিয়াৰ কাষেৰে বৈ আহি ব্ৰহ্মপুত্ৰ নদীৰ সৈতে সংলগ্ন হৈছে আৰু এই লোহিত নদীৰ ওপৰতে দলাহদীয়া দলং কি অৱস্থিত ব্ৰহ্মপুত্ৰ নদী বাংলাদেশত প্ৰৱেশ কৰাৰ পাছত ইয়াৰ নাম কি হয় ব্ৰহ্মপুত্ৰ নদী বাংলাদেশত প্ৰৱেশ কৰাৰ পাছত যমুনা নাম লয় বা যমুনা হয় যমুনা নামেৰে জনা যায় বাংলাদেশত তাৰ পিছত উত্তৰ পূৰ্ব অঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত মাটিকালিৰ ক্ষেত্ৰত অসমৰ স্থান কিমান উত্তৰ পূৰ্ব অঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত মাটিকালিৰ ক্ষেত্ৰত অসমৰ স্থান হৈছে দ্বিতীয় সেকেন্ড আৰু এই উত্তৰ পূৰ্ব অঞ্চলত 7খন ৰাজ্য আছিল এতিয়া 8খন হৈছে সিকিম এই উত্তৰ পূৰ্ব অঞ্চলৰ ৰাজ্যসমূহত অন্তৰ্ভুক্ত হৈছে আৰু এই উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত মাটিকালিৰ ক্ষেত্ৰত প্ৰথম স্থানত কোনখন ৰাজ্য আছে যদি আহে এটো হ'ব অৰুণাচল প্ৰদেশ মাটিকালিৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে কোনখন নদীয়ে কাৰ্বি মালভূমিক নগা পাহাৰৰ পৰা পৃথক কৰিছে ধনশিৰি নদীয়ে কাৰ্বি মালভূমিক নগা পাহাৰৰ পৰা পৃথক কৰিছে ব্ৰহ্মপুত্ৰৰ দক্ষিণৰ আটাইতকৈ দীঘল উপনদীখনৰ নাম কি ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণৰ আটাইতকৈ দীঘল উপনদীখনৰ নাম হৈছে কপিলী হৈছে ব্ৰহ্মপুত্ৰৰ দক্ষিণৰ আটাইতকৈ দীঘল উপনদী আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ ফালৰ আটাইতকৈ দীঘল উপনদীখনৰ নাম কি ব্ৰহ্মপুত্ৰৰ উত্তৰ ফালৰ আটাইতকৈ দীঘল উপনদীখনৰ নাম হৈছে সুবনশ্ৰী আৰু ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনদী হলেও সুবনশ্ৰী হৈছে প্ৰধান উপনদী বা ডাঙৰ কিমান চনৰ ভূমিকম্পৰ ফলত মাজুলীৰ গৰাখহনি আৰম্ভ হৈছিল কিমান চনৰ ভূমিকম্পৰ ফলত মাজুলীৰ গৰাখহনি আৰম্ভ হৈছিল 1950 চন 1950 চনৰ ভূমিকম্পৰ ফলত মাজুলীৰ গৰাখহনি আৰম্ভ হৈছিল ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোক অসমত বাস কৰে ভাৰতৰ মুঠ জনসংখ্যাৰ 2.6 শতাংশ
লোক অসমত বাস কৰে অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ দ্বীপৰ বিলক কেতিয়া পক্ষী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল কেতিয়াটো স্পেলিং বলৈছে কাটিয়া হৈ আছে তো কেতিয়া হ'ব কেতিয়া ঘোষণা কৰা হৈছিল 1989 চনত 1989 চনত অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ দ্বীপৰ বিলক পক্ষী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল কোনখন অৰণ্যক পূবৰ আমাজন বুলি কোৱা হয় কোনখন অৰণ্যক পূবৰ আমাজন বুলি কোৱা হয় দিহিং পাটকাই অৰণ্যক পূবৰ আমাজন বুলি কোৱা হয় মানাহ নদীয়ে ব্ৰহ্মপুত্ৰ নদীৰ সৈতে কোনখিনি ঠাইত সংলগ্ন হৈছে মানাহ নদীয়ে ব্ৰহ্মপুত্ৰ নদীৰ সৈতে যোগীগোপা নামৰ ঠাইত সংলগ্ন হৈছে তাৰ পাছত গিবন অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত গিবন অভয়াৰণ্য অসমৰ যোৰহাট জিলাত অৱস্থিত গিবন অভয়াৰণ্য যোৰহাট জিলাত অৱস্থিত হাজৰ বিখ্যাত হয়গ্ৰীৱ মাধৱ মন্দিৰ ক'ত অৱস্থিত হাজৰ বিখ্যাত হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনটো পাহাৰত অৱস্থিত বা ক'ত অৱস্থিত মণিকোট হিলছ বা মণিকোট পাহাৰত হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত ডিমা হাছাও শব্দটোৰ হাছাও শব্দৰ অৰ্থ কি ডিমা হাছাও শব্দৰ অৰ্থ হৈছে পাহাৰ হাছাও শব্দৰ অৰ্থ হৈছে পাহাৰ বা হিলছ 2021 চনৰ 12 জানুৱাৰীত আনুষ্ঠানিকভাৱে কোনখন ঠাইক অসমৰ এখন নতুন জিলা হিচাপে ঘোষণা কৰা হৈছিল কোনখন ঠাই এখন নতুন জিলা হিচাপে ঘোষণা কৰা হৈছিল বজালি 2021 চনৰ 12 জানুৱাৰীত আনুষ্ঠানিকভাৱে অসমৰ এখন নতুন জিলা হিচাপে ঘোষণা কৰা হৈছিল আৰু এই বজালিৰ মুখ্য কাৰ্যালয় বা জিলা সদৰ হৈছে পাঠশালা বৰপেটা জিলাৰ পৰা বজালি জিলাখন পৃথক কৰা হৈছিল কেতিয়া কৰা হৈছিল 12 জানুৱাৰী 2021 চনত তাৰ পিছত কোন ঠাইৰ লিচুৱে অসমত প্ৰথমবাৰৰ বাবে ভৌগোলিক ইণ্ডিকেশ্যন বা জিআই টেগ লাভ কৰে কোন ঠাইৰ লিচুৱে প্ৰথমবাৰৰ বাবে জিআই টেগ লাভ কৰে তেজপুৰৰ লিচুৱে অসমত প্ৰথমবাৰৰ বাবে জিআই টেগ লাভ কৰে আৰু জিআই টেগৰ সময়সীমা হৈছে 10 years 10 বছৰ বা 10 বছৰ অসমৰ কোনখন নদীক হুৰমা নদী নামেৰে জনা যায় নদী হ'ব হুৰমা নদী নামেৰেও জনা যায় অসমৰ বৰাক নদীক হুৰমা নদী নামেৰেও জনা যায় বৰাক নদীৰ আন এটা বিখ্যাত নাম হৈছে হুৰমা বৰাক নদীক হুৰমা নদী নামেৰেও জনা যায় কোনখন ক্ষুদ্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বুলি কোৱা হয় কোনখনক ক্ষুদ্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বুলি কোৱা হয় ওৰাং ৰাষ্ট্ৰীয় উদ্যানক ক্ষুদ্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বুলি কোৱা হয় আৰু এই ওৰাং ৰাষ্ট্ৰীয় উদ্যান দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত অসমত বৰ্তমান কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে অসমত বৰ্তমান 7খন ৰাষ্ট্ৰীয় উদ্যান আছে নৱগ্ৰহ মন্দিৰ কোনটো পাহাৰত অৱস্থিত নৱগ্ৰহ মন্দিৰ চিত্ৰচল পাহাৰত অৱস্থিত চিত্ৰচল পাহাৰত নৱগ্ৰহ মন্দিৰ অৱস্থিত পৰিভ্ৰমী চৰাইৰ গণ আত্মহত্যাৰ বাবে বিখ্যাত জাতিংগা অসমৰ কোনখন জিলাত অৱস্থিত পৰিভ্ৰমী চৰাইৰ গণ আত্মহত্যাৰ বাবে বিখ্যাত জাতিংগা
অসমৰ ডিমা হাছাও জিলাত অৱস্থিত বিখ্যাত জাতিংগা কি ডিমা হাছাও জিলাত অৱস্থিত অসমৰ কোনখন জিলাত জনসংখ্যা আটাইতকৈ সৰ্বাধিক অসমৰ কোনখন জিলাত জনসংখ্যা আটাইতকৈ সৰ্বাধিক কোনখন জিলাত নগাঁও জিলাত জনসংখ্যা আটাইতকৈ সৰ্বাধিক আজিৰ ভিডিঅ'টো এইখিনিতে শেষ ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ